নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ 12খন জিলা এবাৰ সংখ্যালঘুত পৰিণত হৈছে অসমীয়া মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান অসমীয়া ৰাজ্যক সন্দেহযুক্ত লোকক মাটি নিদিব মাটি বেছি নিদিব সন্দেহযুক্ত লোকক লাগিলে যিমানে টকা নিদিয়ক কিয় নিজৰ মাটি কাকো নিদিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ইতিমধ্যে 12খনকৈ জিলা এতিয়া অসমৰ সংখ্যালঘুত পৰিণত হৈছে অসমীয়া যাৰ বাবে আমি এতিয়া সুৰক্ষিত নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু আমি বৰ্তমান সুৰক্ষিত নহয় কিয়নো আমাৰ চাৰিওফালে এতিয়া সংখ্যালঘু দেখিবলৈ পোৱা গৈছে সন্দেহযুক্ত লোক দেখিবলৈ পোৱা গৈছে তাৰ বাবে আমি এতিয়া মাটি কিনা বেচাত আমি সাৱধান হ'ব লাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অচিনাক্ত সন্দেহযুক্ত লোকৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ অৰ্থনীতি নিজৰ হাতলৈ লৈ যাবলৈ বিচাৰিছে অচিনাক্ত লোকে আৰু মাটি কিনা বেচাক লৈ জনসাধাৰণক বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাটি কিনা বেচাৰ সময়ত আপুনি সাৱধান হওক অচিনাক্ত লোকক কেতিয়াও বিক্ৰী নকৰিব ভূমি কেতিয়াও অচিনাক্ত লোকক ভূমি বিক্ৰী নকৰিব যিমানেই টকা নিদিলেও অচিনাক্ত লোকক ভূমি বিক্ৰী নকৰিব যিমানেই টকা নিদিয়ক কিয় আপোনাক ভূমি বিক্ৰী নকৰিব অচিনাক্ত লোকক সতৰ্ক হওক বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা দৰঙৰ জনতা আৰু অসমীয়াৰ হাতৰ পৰা মাটি গলে জিয়াই থকাৰ পৰিচয় নাথাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আৰু এইবাৰ সন্দেহযুক্ত লোকৰ বাসস্থলীত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ সন্দেহযুক্ত লোক কোনো কাৰণতে থাকিব নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী প্ৰয়োজনত গৰুখুটি কচুতলিলৈকেও কঠোৰ হ'ব চৰকাৰ প্ৰশাসন 12খনকৈ জিলাত সংখ্যালঘুত পৰিণত হৈছে অসমীয়া মাটি কিনা বেচাক লৈও অসমীয়াক বিশেষ আহ্বান মুখ্যমন্ত্ৰী টকা বেছি দিলেও অচিনাক্ত লোকক বিক্ৰী নকৰিব মাটি সতৰ্ক হওক বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা দৰঙৰ জনতা আৰু জনগাঁথনিৰ পৰিৱৰ্তনে আমাক হ্ৰাস কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সন্দেহযুক্ত লোকৰ বাসস্থলীত শীঘ্ৰেই চলিব বৃহৎ অভিযান মুখ্যমন্ত্ৰীৰ কঠোৰ হুংকাৰ এয়া লগতে অসমবাসীক যেটো আহ্বান কৰিছে যে নিজৰ মাটি অচিনাক্ত লোকক বা সন্দেহযুক্ত লোকক বেছি নিদিব টকা লাগিলে যিমানেই নিদিয়ক কিয় মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি শুনাবলৈ চেষ্টা কৰিম পোহৰে মমডালকো জ্বলাই দিয়ে মই আজিৰ এই দিনটোতে প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটি দুখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে তাৰ বাবে মই আহ্বান জনাম এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা ৰাইজক আহ্বান জনাম দৰঙৰ ৰাইজক আহ্বান জনাম কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব অসমীয়াৰ হাতৰ পৰা মাটি দুখৰো যদি আঁতৰি যায় জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে অসমীয়া জাতি এনে এটা জাতি আমি মমৰ পোহৰত আছো মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই সেই মমডাল নোহোৱা হৈ যায় আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকিত কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছো কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰিব আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব এই জাতিটোলৈ আমি সূৰুজৰ পোহৰ আনিম এই জাতিটোলৈ আমি আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস কঢ়িয়াই আনিম